আজি আমাৰ ONGCৰ আছাম এছেটৰ ইডি পাছোৱান চাহাবৰ সৈতে আমাৰ এখন অতি সুন্দৰ বৈঠক অনুষ্ঠিত হ'ল আৰু সেই বৈঠকত আজি আমি ডিটেইলছ কেনেকৈ এইবাৰ ডিভাষ্টেশ্যনটোৱে বানপানীটোৱে কেনেকৈ ধৰণে আমাৰ গোটেই জাগাবিলাক ধ্বংস কৰিলে সেই সম্পৰ্কে আলোচনা কৰিলোঁ। ONGCৰ নিজৰো 200 কোটি টকা মানৰ ক্ষতি হ'ল। আনকি তেখেতসকলৰ যিটো হেৰিটেজ অফিচ আছে তাতো এতিয়ালৈকে বহিব পৰা অৱস্থা হোৱা নাই। ONGCৰো ক্ষতি হ'ল, কিন্তু তাৰ পাছতো আজি ডিছকাশ্যনত আমাৰ কেইটামান সিদ্ধান্তত আমি উপনীত হৈছোঁ। প্ৰথম সিদ্ধান্তটো আমাৰ হৈছে যে ONGCয়ে আমাৰ শিৱসাগৰ নগৰৰ কাৰণে যি ৰাস্তাৰ বহলীকৰণ আৰু ড্ৰেইনেজ প্ৰজেক্ট হ'ব, সেই ড্ৰেইনেজ প্ৰজেক্টটো এইকাৰণে দৰকাৰ যে ONGC কলনীখনো তাত ডুবি যায়। তো সেই কলনী বচাবৰ কাৰণে আৰু শিৱসাগৰ টাউনক বচাবৰ কাৰণে আমি এটা 120 কোটি মান টকাৰ এটা প্ৰজেক্ট লৈছোঁ। সেইটো ষ্টেট গভৰ্ণমেণ্টৰ সৈতে ONGCয়েও সমানে অংশীদাৰিত্ব তাতে ল'ব আৰু সেই কামটো আগবঢ়াই দিব। গতিকে শিৱসাগৰ টাউনৰ ড্ৰেইনেজ প্ৰজেক্ট, কম্প্ৰেহেনচিভ ড্ৰেইনেজ প্ৰজেক্টটো ONGCয়ে সহায় কৰিম বুলি সেইটো হাতত ল'ম বুলি আজি আমাক কথা দিলে। দ্বিতীয় বস্তুটো হ'ল ONGCয়ে আমি বিচাৰিছিলোঁ যে প্ৰত্যেকটো পৰিয়ালৰ কাৰণে এটা পৰিয়াল আমাক বনাই দিব লাগে 5 লাখ টকাকে, আমাক 1000টা ঘৰ বনাই দিব লাগে। তাৰ পৰিৱৰ্তে ONGCয়ে কৈছে যে তেওঁলোকে কমিউনিটি হল বনাই দিব। সেইকাৰণে কমিউনিটি হল মানে নামঘৰ আৰু অন্যান্য যিবিলাক আমাৰ সভাগৃহ কমিউনিটি হল, তেনেকুৱা ধৰণৰ কমিউনিটি হলবিলাক প্ৰতিখন গাঁৱতে এটা এটাকে বনাই দিব বুলি তেখেতে প্ৰতিশ্ৰুতি দিছে। ফেজ ৱাইজ তেখেতে বনাই দিব বুলি প্ৰতিশ্ৰুতি দিছে আৰু প্ৰত্যেকখন গাঁৱতে তেনেকুৱা ধৰণৰ কমিউনিটি হল, মিটিং কৰিব পৰা হল, নামঘৰ, এনেকুৱা ধৰণৰ যিবিলাক ঘৰ বনাব লাগে সেই কমিউনিটি হলবিলাক বনাই দিম বুলি আজি তেখেতে প্ৰতিশ্ৰুতি দিছে। দ্বিতীয়তে মই বিচাৰিছোঁ 10,000খন বিচনা আমাৰ সমষ্টিৰ মানুহৰ কাৰণে তেখেতসকলে কৈছে যে ফেজ ৱাইজ সেইখিনি 10,000খন বিচনা দেই, মেট্ৰেছ অকল নহয়, মেট্ৰেছৰ লগত উইথ ফল্ডিং বিচনা, সেই বিচনাখন 10,000খন বিচনা তেখেতসকলে দিবৰ কাৰণে প্ৰতিশ্ৰুতি, ফেজ ৱাইজ দিবৰ কাৰণে প্ৰতিশ্ৰুতি দিছে। আৰু তেখেতসকলে আমাৰ ভাগি যোৱা যিমানবিলাক লোহাৰ দলং আছে তাৰ যিটো পাইপ, সেই পাইপটো দিবৰ কাৰণে যিমান দলং ভাগিছে সকলো দলঙৰ কাৰণে পাইপটো যোগান দিম বুলি আজি ইডিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে পাছোৱান চাহেবে। আৰু মোৰ ভাল লাগিছে, সঁচা কথা কৈছোঁ, মই বহুত অফিচাৰৰ লগত কথা পাতিছোঁ, কিন্তু ONGCৰ ইডি পাছোৱান চাহাবৰ লগত কথা পাতি যি মুকলিমূৰীয়াকৈ অসমৰ সমাজখনক তেখেতে বুজিবলৈ যত্ন কৰিছে। তো আমাৰ যিটো ডিভাষ্টেশ্যন আহিছে সেই ডিভাষ্টেশ্যনটো তেখেতে মানে বুজি উঠিবৰ কাৰণে, উপলব্ধি কৰিবৰ কাৰণে যিধৰণে কষ্ট কৰিছে, বুজিছে, আৰু সেই ডিভাষ্টেশ্যনটো বুজি উঠি যিধৰণে আমাৰ শিৱসাগৰ জিলাখনৰ মানুহক সহায় কৰিম বুলি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, মই বোধহয় প্ৰথমবাৰৰ কাৰণে কোনোবা এজন অফিচাৰক এনেকৈ প্ৰশংসা কৰিছোঁ, অফিচাৰক প্ৰথমবাৰৰ কাৰণে প্ৰশংসা কৰিছোঁ।